নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কাট অফ নম্বৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আজি এডিআৰই ফলাফল নিশা 12 বজাত ঘোষণা কৰা হৈছিল তাৰ পাছতে কাট অফ নম্বৰ বহুতে অভিযোগ উত্থাপন কৰিছে বহুতে প্ৰশ্ন উত্থাপন কৰিছিল যে কাট অফ নম্বৰ ইমান কিয় বেছি হৈছে আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া প্ৰশ্ন সোধা হ'ল সাংবাদিকৰ তৰফৰ পৰা কাট অফ নম্বৰক লৈ এডিআৰই চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ যে কাট অফ নম্বৰ কেনেকৈ বৃদ্ধি পালে তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এডিআৰইৰ কাট অফ নম্বৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য প্ৰদান কৰিছে এই মুহূৰ্তত তেওঁ কৈছে কাট অফ নম্বৰ নিৰ্ভৰ কৰে খালি থকা পদৰ ওপৰত কাট অফ নম্বৰ কম বা বেছি কোনেও নকৰে কোনো নিৰ্ধাৰিত নহয় বুলি কৈছে খালি থকা পদৰ দুগুণ প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে পাছ হৈছে ইতিমধ্যে অৰ্থাৎ পাছ হয় কাট অফ মাৰ্ক নিৰ্ধাৰিত নহয় মেৰিটৰ ওপৰতহে নিৰ্ধাৰণ কৰে কাট অফ নম্বৰ চৰকাৰে নিজে নিৰ্ধাৰণ নকৰে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰিছে আৰু তাৰ নিযুক্তি কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচনৰ পাছতহে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব যিমান পদ আছে তাৰ দুগুণ ল'ৰা ছোৱালীয়ে পাছ কৰিছে এইবাৰ যদি 5000টা পোষ্ট আছে 10000 জনে পাছ কৰিছে গতিকে অৰেল যথেষ্ট দীঘলীয়া হ'ব এদিনত মাত্ৰ 100 জনকহে মাতিব পৰা যাব প্ৰায় 1.5 মাহ ধৰি অৰেল চলিব প্ৰায় 1.5 মাহ মে মাহৰ পৰা জুন মাহ পৰ্যন্ত যাব পাৰে নিযুক্তি পত্ৰ আমাৰ কাৰ্যকালতে প্ৰদান কৰা হ'ব অৰ্থাৎ 2026 চনৰ আগতেই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এডিআৰই কাট অফ মাৰ্কক লৈ কৈছে যে কাট অফ মাৰ্ক মেৰিট লিষ্টৰ ওপৰতহে নিৰ্ধাৰণ কৰে ইয়াত কোনেও চৰকাৰে নিৰ্ধাৰণ নকৰে ইমানখিনি কাট অফ মাৰ্ক পালেহে আমি তেখেতক পৰৱৰ্তী পৰীক্ষাটোলৈকে পাছ কৰোৱাই দিম সেয়া নহয় কাট অফ মাৰ্কত যদি 5000 পোষ্ট আছে 5000ৰ বিপৰীতে 10000 তাত পাছ কৰিব আৰু 10000 যদি অধিক চুকা ল'ৰা বা মেধাৱী ছাত্ৰ ছাত্ৰী পাছ কৰিছে তাৰ ভিত্তিতহে কাট অফ নম্বৰ প্ৰদান কৰা হয় বা কাট অফ নম্বৰ মেৰিট লিষ্টৰ ওপৰতহে নিৰ্ভৰ হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে পোনে পোনে শুনাবলৈ চেষ্টা কৰিছোঁ 10000 মানুহ অৰেলত আহিব গতিকে 10000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা 10000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় নিযুক্তি লাহে লাহে হ'ব এতিয়া আকৌ মে মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মেত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব কাট অফ মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে যদি 5000 পোষ্ট আছে 5000ৰ বিপৰীতে 10000 মানুহ অৰেলত আহিব গতিকে 10000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা 10000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকে শুনিলে অৰ্থাৎ 5000 পোষ্টৰ বিপৰীতে যদি 10000 প্ৰাৰ্থীয়ে পাছ কৰে তেন্তে 10000ৰ ভিতৰত সেই 10000ৰ ভিতৰত যদি চুকা ল'ৰা ছোৱালী সোমাই যায় তেন্তে কাট অফ মাৰ্কটো সেই হিচাপত হ'ব অৰ্থাৎ আপুনি যদি 120 নম্বৰ পাইছে 175ৰ ভিতৰত যদি তাৰ ভিতৰত 10000 পোষ্টত যিসকলে পাছ কৰিছে তাত যদি 135 140 150 পোৱা ল'ৰা ছোৱালীও আছে তেন্তে কাট অফ মাৰ্ক হয়তো 155লৈকে যাব পাৰে গতিকে এয়া কাট অফ মাৰ্কটো ৰিজাল্টৰ ওপৰত বা যিখন OMR চিট থাকে সেই চিটৰ ওপৰতহে নিৰ্ভৰ কৰে গতিকে কাট অফ মাৰ্ক ইমান হ'ব লাগিব বুলি পূৰ্বৰে পৰাই কোনো নিৰ্ধাৰিত নহয় যদি কাট অফ নম্বৰ বৃদ্ধি পাইছে তেন্তে এয়া পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে পৰীক্ষা দিছে তেওঁলোকৰ যি মেধা তেওঁলোকৰ যি পৰীক্ষা দিছে যিকেইটা নম্বৰ তেওঁলোকে পাইছে সেই নম্বৰৰ ভিত্তিহে কাট অফ নম্বৰ বৃদ্ধি পাইছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উল্লেখ কৰিছে এডিআৰই যিটো অৰেল হ'বলৈ গৈ আছে পৰৱৰ্তী সময়ত মৌখিক পৰীক্ষা সেই মৌখিক পৰীক্ষা পঞ্চায়ত ইলেকশ্যনৰ পিছতহে হ'ব অৰ্থাৎ বহাগ মাহৰ ভিতৰত হয়তো এপ্ৰিলৰ 20 তাৰিখৰ পিছত পঞ্চায়ত ইলেকশ্যন হ'ব তাৰ পাছত
মে' মাহ পাব আৰু মে' মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহৰ পিছত আৰম্ভ হ'ব অৰেল আৰু এটা দিনত মাত্ৰ 100 জনকহে মাতা হ'ব অৰেলৰ বাবে যিটো অৰেল পৰীক্ষা প্ৰায় 1.5 মাহমান চলিব পাৰে হয়তো 2 মাহ পৰ্যন্ত লাগি যাব পাৰে গতিকে জুলাই মাহৰ পিছত বা আগষ্ট ছেপ্টেম্বৰ বা বছৰৰ অন্তিমটো মাহতহে নিযুক্তি পত্ৰ প্ৰদান কৰিব পাৰে এইখন চৰকাৰে গতিকে এয়া এটা ইংগিত কাট অফ নম্বৰলৈ যিসকলৰ দুবিধা আছিলে যিসকলে অসন্তুষ্টি ব্যক্ত কৰিছিলে তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত স্পষ্টীকৰণ দিছে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ গতিকে মাৰ্কটো ল' হাই কোনেও নকৰে যদি 5,000 পোষ্ট আছে 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় নিযুক্তি লাহে লাহে হ'ব এতিয়া আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মে'ত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব কাট অফ মাৰ্ক হাই হোৱা ল' হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো ল' হাই কোনেও নকৰে যদি 5,000 পোষ্ট আছে 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় নিযুক্তি লাহে লাহে হ'ব এতিয়া আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মে'ত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে